হেল্ল' ফ্ৰেণ্ড, আপোনালোক কেনে আছে? আশা কৰোঁ আপোনালোক ভালে আছে। ময়ো ভালে আছোঁ। আজি এটি আম আঁকি তোমালোকক দেখাম। আমটো প্ৰথমত এটা ইগৰ নিচিনা আঁকি ল'বা, কণীৰ নিচিনা আঁকি ল'বা। তাৰপিছত আমৰ ওপৰৰ অংশখিনি আঁকি ল'বা। তাৰপিছত দেখিবা যে আমটো আপোনা আপুনি হৈ যাব ধৰিব, হৈ যাব। এতিয়া এই কণীটোৰ তলফালে আনি বেঁকাকৈ এনেদৰে আঁকি দিবা। এয়া চোৱাচোন, আমটো হৈ গ'ল। আম অঁকা একেবাৰে সহজ। আপোনালোকৰ ল'ৰা ছোৱালীয়ে যদি নোৱাৰে তেনেহ'লে আপোনালোকে ক'ব, প্ৰথমত কণী এটাৰ নিচিনা আঁকি লোৱা। কণীটোৰ ওপৰৰ অংশ ডাঙৰ আৰু তলফালে অলপ সৰু। আমো সেইধৰণে ওপৰৰ ফালে ডাঙৰ, তলফালে অলপ সৰু হয়। এয়া পাতৰ এচাইড আমৰ সেইটো চাইডত আছে আৰু আনটো আমৰ পাতখিনি ওলমি আছে, এনেদৰে দেখা যাব। এয়া পাতটো বেঁকা কৰি দি পাতৰ অংশখিনি আঁকি ল'লোঁ। এতিয়া কালাৰ কৰিম। আমটো কেঁচা আৰু পকা ধৰণৰ হ'ব। হেল্ল' ফ্ৰেণ্ড, এতিয়া আমটোৰ কালাৰ কৰি আছোঁ। আপোনালোকে মনোযোগ সহকাৰে চাওক। কেঁচা পকা আম এনেধৰণৰ থাকে, গছত ওলমি থাকে। সেইদৰে এনেধৰণৰ কালাৰ কৰিলোঁ। অলপ কেঁচা আৰু অলপ পকা ধৰণৰ আম। এতিয়া আমৰ ঠাৰিটো কালাৰ কৰা হৈ আছে। তাৰপিছত আৰু কি ফল আঁকিব লাগে তোমালোকে কমেণ্ট কৰিবা। এয়া পাতৰ আউটলাইন কালাৰ কৰি আছোঁ। এয়া মোৰ আমটো কালাৰ কৰাও হৈ গ'ল।